এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধিক লৈ ডাঙৰ খবৰ আহিছে। অৱশেষত প্ৰকাশ পাইছে ডিএ বৃদ্ধিৰ অফিচিয়েল খবৰ। মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা AICPI IWৰ সূচকাংক প্ৰকাশ কৰিছে। শেহতীয়াকৈ প্ৰকাশ কৰা জুন মাহৰ সৰ্বভাৰতীয় CPI IWৰ সূচকাংক কিমান পইণ্টলৈ বৃদ্ধি পাইছে, কৰ্মচাৰীসকলৰ ডিএ কিমানলৈ বৃদ্ধি পাব, সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট লেবাৰ ব্যুৰোৰ ফালৰ পৰা 5 আগষ্ট তাৰিখে AICPI IWৰ সূচকাংক প্ৰকাশ কৰিছে। 2024 চনৰ জুন মাহৰ সৰ্বভাৰতীয় CPI IW 1.5 পইণ্ট বৃদ্ধি পাই 141.4 পইণ্টত থিয় দিছে। 2024 চনৰ জুন মাহৰ বছৰৰ পিছৰ বছৰৰ তুলনাত মুদ্ৰাস্ফীতিৰ হাৰ 3.67লৈ নিম্নগামী হৈছে, যিটো 2023 চনৰ জুন মাহত 5.57% আছিল। এইবাৰ জনাব বিচাৰিছোঁ ডিএ গণনা কৰা কেলকুলেটৰ অনুসৰি কৰ্মচাৰীসকলৰ ডিএ কিমান বৃদ্ধি পাব। AICPI IWৰ সূচকাংক 141.4 পইণ্টত থিয় হোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ জুন মাহৰ ডিএ 53.36% অতিক্ৰম কৰিছে। অৰ্থাৎ কৰ্মচাৰীসকলৰ ডিএ প্ৰায় 4% বৃদ্ধি পাব। অৰ্থাৎ 54% হাৰে পৰৱৰ্তী ডিএ আপোনালোকে লাভ কৰিব, যিটো ছেপ্টেম্বৰ মাহত ঘোষণা কৰা হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।